Hey guys, আজি মই নলবাৰীত গৈ আছো কম্পু চ্যাম্পিয়নশিপ খেলিব আজি মানে যাই পাব লাগিব মানে খেলখন কালি আৰম্ভ হ'ব এতিয়া আমি ষ্টেচনত গৈ আছো ইয়াতে আছে শ্ৰীদীপ জাবিৰ আৰু মই এতিয়া আৰু আছে এজন খেলিব যাব ই ৰাতিপুৱা মানে বাইকে দি যাব গতিকে আমি তাতে গৈ কেনে লগ পাম অলপ ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব হে গাইছ আমি ষ্টেচনত আহি পালোঁ এনেকৈ ট্ৰেইনত উঠিলোঁ আমি লগৰবোৰৰ লগত ধুনীয়াকৈ চিটত বহি আছোঁ আমাৰ লগত হামিজুল ছাৰ আৰু নিপেন ছাৰো আছে আমাৰ চাউলিন কম্পুৰ ছাৰজন হৈছে হামিজুল আলী আৰু মানচুৰীয়া কম্পুৰ ছাৰজন হৈছে নিপেন ৰাভা আমাৰ বহুতে হয়তো আমাৰ একাডেমিটোৰ নাম নাজানে আমাৰ একাডেমিটোৰ নাম হৈছে নিউ চাউলিন কুমফু মাৰ্শাল আৰ্ট একাডেমি আমি সকলোৱে এতিয়া নলবাৰীত যাবৰ কাৰণে সাজু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এই গাইছ আমি ট্ৰেইনত উঠিছোঁ এতিয়া আমি গৈ আছোঁ চাওক আৰু বেছি দূৰ নাই পাম আৰু আহি যা তয়ো আহি যা শ্ৰীদীপ আহিলোঁ নলবাৰী যাম আমি খেলেগা প্ৰিপেয়াৰ আহি যা ব্লগিং আৰু এটা আছে ৰ'ব কি কয় কি নাম আছে তাত তন্ময় ব্লগাৰ ব্লগিং কৰি আছা কি কৈছা কি কৰি আছা কেমেৰাত বেলেগ লাগি আছে আমি চবে কম্পুৰ ডিষ্ট্ৰিক্ট লেভেল চেম্পিয়নশ্বিপ খেলিব গৈ আছোঁ কৈ দিয়ে অলপ কিবা কিবি আমি খেলিম জিকি আনিম গোল্ড মেডেল মেডেলকেইটা মই লৈ আহিছোঁ কিন্তু মেডেলকেইটা মোৰ তাতে আছে এতিয়াও বাক্সা ভাড়া লৈ আহিছোঁ গাইজ আৰু নলবাৰী পাৰ্মাৰো বেছি টাইম নাই এয়া লগৰবিলাক ফাল্টু কৰি আছে এনেকৈ কি কৰিব আৰু আজি আৰু কালিৰ কাৰণে গুৱাহাটী ভাল হৈ কেনে হ'ব চব আমাৰ এটা পাগলা এটা আছে এই চব পাগলা এই বান্ধৱ এই লাটমাৰ খেলাম এই গাইছ এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ আমি ষ্টেচনত আমি গৈ আছোঁ এইবিলাক কি বস্তু দেখাইছোঁ এই গাইছ এইবিলাক কি বস্তু কৈ দিয়ক গ'ল্ড মেডেল 30,000 টকাৰ মাল আছে এতিয়া আমি গৈ আছোঁ এতিয়া নলবাৰীত তাতে ৰুম দিব আমাক আমি তাতে থাকিম পাই যাবি দেখা দি দিয়ে এই তন্দে ক'ত গেলি দেখা দি দি অলপ খেলেগা ফ্ৰী ফায়াৰ চাৰটো কৈ দেখাই দিলোঁ মানে কি এটা ফ্লাইং কিক মাৰ দে ফ্ৰী ফায়াৰ খেলেগা কি বজাই দি দেখোন মাজে মাজে সোমাই থাক ভিডিঅ' হৈ আছে দেখোন না হে গাইছ আমি কাপোৰ চাপোৰ পিন্ধি ৰেডি এতিয়া খেলিব গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক দেখা পাব এয়া জাবিৰ আছে এয়া শ্ৰীদীপ দেখা কিবা হয় খেলত যে হ'লে গম পাম ন এতিয়া আমি যাই আছোঁ আমি তাতে খেলৰ জেগাত গৈ কেনে দেখুৱাই আছোঁ আপোনালোকক
আমি আহি পালো চাওক মানে খেল আৰু ইয়াৰ দ্বাৰা নিজৰ শৰীৰৰ শক্তি বৃদ্ধি কৰিব পাৰি আৰু নিজকে আত্মৰক্ষা কৰিব পাৰি যাওক কাঠিকুচি কুম্ভ একাডেমি মানে হ'ল এখন স্কুল অৰ্থাৎ স্পেচিয়েল ট্ৰেইনিং দিয়াৰ এখন অনুষ্ঠান আৰু এই অনুষ্ঠানতে সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকক তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় শিক্ষা দিয়া হয় ট্ৰেইনিং দিয়া হয় আৰু তেওঁলোকে কেনেকৈ নিজকে আত্মৰক্ষা কৰিব পাৰিব বা কেনেকৈ নিজে শৰীৰ চৰ্চা কৰিব লাগে অনুশীলন কৰিব লাগে এই দিশত তেওঁলোকক আগবঢ়াই দিয়া হয় আৰু আজি যদিও ই অলিম্পিক স্বীকৃতিপ্ৰাপ্ত নহয় কিন্তু মই ভাবোঁ যিভাগে ইয়াৰ পৰিভাৰ বৃদ্ধি হৈছে এদিনটো ই অলিম্পিক খেলৰ স্বীকৃতিপ্ৰাপ্ত হ'ব আৰু সেয়া হয়তো আৰু কেইটামান বছৰ ৰ'ব লাগিব মই বৰ দীঘলীয়া কথা নকওঁ কাৰণ ইতিমধ্যে বহুত সময় পাৰ হৈ গৈছে আৰু মোৰ এটা অনুষ্ঠান আছে আমাক সকলোকে তাতে মাতিছে তাতে কম্ফুৰ পতাকা উত্তোলন কৰা হ'ব গতিকে বলক ভিডিঅ'টো শেষলৈকে চাই থাকক দেখা পাব এনেকৈ আহিলোঁ আমাক ছাইডত বহি থাকিব দিছিল এতিয়া মই ব্লগ বনোৱা ষ্টাৰ্ট কৰিলোঁ আৰু ছাৰহঁতে আৰু ষ্টুডেণ্টবিলাকে মোৰ ফালে চাই আছে মানে ভাবিছে ষ্টেণ্ডটো লৈ কেনে মোবাইলটো লৈ কেনে কি কৰি আছে ই সকলোৱে মোৰ ফালে চাই আছে এতিয়া আমাৰ কম্ফুৰ পতাকা উত্তোলন কৰা হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে দেখা পাব উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰপিছতে আমি আগবাঢ়িম বৃক্ষৰোপণ ৰূপকেন্দ্ৰ শ্ৰীযুত বুবুল কলিতা গাঁও প্ৰধান সাগৰবাসী মাননীয় শ্ৰীযুত প্ৰফুল্ল কলিতা অৱসৰপ্ৰাপ্ত শিক্ষক গতিকে পতাকা উত্তোলনৰ বিষয়ে তেখেতসকলে আমি যথেষ্টভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে মই এই দুখন পতাকা খুলিব লগা পতাকা উত্তোলন কৰা হৈ গ'ল এতিয়া মিডিয়াবিলাক আহিছে এনেকৈ কিবা বোলে ফটো মাৰিব বোলে ছাৰহঁতক এনেকৈ লাইন বাই লাইন থিয় হ'ব দিছে গতিকে এতিয়া ফটো মাৰি আছে আৰু এজন ছাৰে মাইকত এলাউন্স কৰি আছে আপোনালোকে চাই থাকক দেখা পাব এতিয়া আমাৰ খেলসমূহ আৰম্ভ হ'ব এয়া ফাইটিঙৰ বস্তুখিনি ঠিক ঠাক কৰি আছে এতিয়া আপোনালোকে চাই থাককচোন কি জবৰদস্ত ফাইট হ'ব কি মাৰা পিট একদম আৰু এইবিলাক খেলিলে এটা ভাল লাগে নাম হয় আৰু লগতে সন্মানো পায় আৰু বহুত মানে যে নিজকে এটা গৌৰৱ কৰিব পাৰি যে মই ইমান ভাল খেলোঁ বা ইমানখিনি পাৰোঁ মাৰ্চেল আৰ্ট কৰিলে নিজৰ শৰীৰটো ভালে থাকে আৰু নিজকে সুৰক্ষিত কৰিব পাৰি চুৰ ডকাইত বা কিডনেপিং কৰিব আহিলে আৰু বিশেষ কৰি ছোৱালীবোৰে এইবিলাক শিকাটো বেছি দৰকাৰী এতিয়া আৰু খেলাসমূহ আৰম্ভ হ'ব মাইকত এলাউন্স কৰিছে এয়া সিফালে গাত পিন্ধাই আছে ছাইডৰ পিনে এতিয়া এয়া খেলাসমূহ আৰম্ভ হৈ গ'ল এনেকৈ ফাইটিং চলি আছে চাওক
शकीबुल इस्लाम रेड कॉर्नर अपने रेडी हो Hey guys, আমাৰ খেলাসমূহ সমাপ্ত হৈছে এতিয়া আমি ষ্টেচনত আইছো আমি এতিয়া ঘৰলৈ যাম গুৱাহাটীত ট্ৰেইন আহা ৰখি আছো আমি বই খেলখনত জিকিছো মানে ফাৰ্ষ্ট পাইছো গোল সেকেন্ড পাইছো সিলভাৰ ফাৰ্ষ্ট সেকেন্ড পাইছো আৰু ইও জিকিছে আমাৰ মানে যেগিটা গৈছিলো সকলোৱে মানে গোল্ড আৰু সিলভাৰ আনিছে ভালেখিনি খেলিছে আপোনালোকে চাও দেখা পাব মই ভিডিওটো দিম চাও আমি এনেকে ষ্টেচনতে ৰখি আছো 3 ঘণ্টা হৈ গ'ল এতিয়াও ট্ৰেইন আহি পোৱাই নাই আজি সাগে 12টা মান বাজি যাব নেকি ঘৰ যাই পাওতে আৰু সাৰাতে ইফালে কিবা লিখি আছে ফৰ্ম ফিলআপ কৰি আছে মই এনেকে আৰু কি কৰিম ষ্টেচনটোৱে দেখাই দি আছো আৰু ভিডিও বনাই দিয়ক ভিডিওটো কেনেকুৱা হৈছে ক'ব যদি ভিডিওটো ভাল লাগিছে লাইক কৰক আৰু ভিডিওটো কেনেকুৱা হৈছে কমেন্ট কৰি জনাওকচোন